নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বতৰে লৈছে কাল ৰূপ। 15খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 5 দিনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। উজনি অসমৰ প্ৰায় কেইখন জিলাত বৰষুণৰ সম্ভাৱনা। বৰষুণৰ লগতে বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যলৈ সতৰ্কবাণী জাৰি। 21 আৰু 22 ফেব্ৰুৱাৰীত সমগ্ৰ উত্তৰ পূবত বৰষুণৰ সম্ভাৱনা। লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, মাজুলী, হোজাই, ডিমা হাছাও, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ব্ৰইলাৰ মাংস বিক্ৰী বন্ধ কৰিলে প্ৰশাসনে। ব্ৰইলাৰ মাংস বিক্ৰেতাৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে প্ৰশাসনে। ভয়ংকৰ বাৰ্ড ফ্লুৰ বাবে প্ৰশাসনে জাৰি কৰিলে নিৰ্দেশনা। নেলৰ জিলাত ভয়ানকভাৱে বৃদ্ধি পাইছে বাৰ্ড ফ্লু। বাৰ্ড ফ্লুত আক্ৰান্ত এলেকাৰ 10 কিলোমিটাৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব ব্ৰইলাৰ মাংস। প্ৰতিদিনে নেলৰ জিলাত মৃত্যু হৈছে হাজাৰ হাজাৰ ব্ৰইলাৰ মুৰ্গীৰ। জিলাই জিলাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। আক্ৰান্ত এলেকাৰ 1 কিলোমিটাৰ ভিতৰত 3 মাহৰ বাবে বিক্ৰী কৰিব নোৱাৰিব ব্ৰইলাৰ। ব্ৰইলাৰ মুৰ্গীৰ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা। ব্ৰইলাৰ মাংস বিক্ৰী বন্ধ কৰিলে ইতিমধ্যে প্ৰশাসনে। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপুনি জানেনে ৰেচন কাৰ্ড থাকিলে কি কি লাভ কৰিব পৰা যায়? ৰেচন কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সবিস্তাৰে জনাইছিল অসমবাসীক। যদিহে ৰেচন কাৰ্ড আছে তেন্তে পাব ৰেহাই মূল্যতে ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে আপোনালোকে বিনামূলীয়া হাস্পতালত চিকিৎসা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা পাব বৰ্ধিত হাৰত অৰুণোদয়ৰ ধন। ৰেচন কাৰ্ড থাকিলে পাব কেন্দ্ৰৰ ফালৰ পৰা দিয়া আয়ুষ্মান কাৰ্ড। দুৰ্ঘটনাৰ 2টাকৈ অতি গুৰুত্বপূৰ্ণ বীমাও লাভ কৰিব আপুনি। এই 5টা বৃহৎ সুবিধা ল'বলৈ আজিয়েই আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। ৰেচন কাৰ্ড এতিয়া আপোনাৰ অতিকৈ প্ৰয়োজনীয় সম্পদ। ৰেচন কাৰ্ড থাকিলেই নিশ্চিতভাৱে লাভ কৰিব 5টাকৈ বৃহৎ সুবিধা। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কেতিয়াৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মী ৰাইজৰ প্ৰথমটো ৰোজা। পবিত্ৰ ৰমজান মাহৰ বাবে অপেক্ষা কৰিছে ইছলাম ধৰ্মী ৰাইজে। ছৌদিত জোন দেখাৰ লগে লগে ভাৰতত দ্বিতীয় দিনাৰ পৰা আৰম্ভ হ'ব ৰোজা। সম্পূৰ্ণ এটা মাহ ধৰি পালন কৰিব ৰোজাৰ মাহ। ইছলামিক কেলেণ্ডাৰৰ মতে ৰোজাৰ মাহটো হৈছে 9ম মাহ। ৰোজাৰ প্ৰথম 10টা দিন হৈছে ৰহমত, ৰোজাৰ দ্বিতীয়টো 10 দিন হৈছে বৰকত আৰু ৰোজাৰ তৃতীয়টো 10টা দিন হৈছে মাগৰিব। ৰমজানৰ জোন দেখাৰ লগে লগে আৰম্ভ হয় ৰোজা। 2024 11 মাৰ্চৰ সোমবাৰে জোন দেখা পাব বুলি চৰ্চা কৰা হৈছে। ইয়াৰ দ্বিতীয় দিনাৰ পৰাই আৰম্ভ হ'ব ৰোজাৰ মাহ। সেই নিশাই তাৰাৱীৰ নামাজ পঢ়িব ইছলাম ধৰ্মী ৰাইজে। 2024 12 মাৰ্চত প্ৰথমটো ৰোজা ৰাখিব ইছলাম ধৰ্মী ৰাইজে। জোন দেখাৰ সময় বা তাৰিখৰ আগাপিছা হ'লেই সলনি হ'ব পাৰে ৰোজাৰ দিন।